welcome back to my today's video. আৰু আজি কি আছে জানানে মন গৈছে বলে প্ৰতিদিনৰ কিবা এটা খাবলৈ ফৰমাইশ আকৌ गाजर का हलवा পায়স খাব বুলি সো মই এতিয়া আয়োজন কৰো আমুল স্প্ৰে দি আপোনালোকে কোনটো গাখীৰ ব্যৱহাৰ কৰে মোক কমেন্ট সেকশনত জনাব নাপাহৰিব পিছে বলগে আমুল স্প্ৰে গাখীৰটো দেখিলে কাৰ সৰু কাললৈ মনত পৰে মই কিন্তু খুলি লৈ 2 চামুচ নোখোৱাকৈ নাথাকোৱে এয়া হৈছে পাঞ্জাবৰ ঘি মানুহে ফৰমাইশ কৰিলে এয়া বোলে তন্দুৰী খাও এয়া বোলে মটন খাও চিকেন খাও হেখন কৰিব লাগে পায়স খাও বুলি যে কোনোবাই ফৰমাইশ কৰিব পাৰে এয়া মোৰ প্ৰতিদেৱৰ বাহিৰে আৰু কাৰো কাম হ'ব নোৱাৰে আইহবা পাতিবলৈ আনি থোৱা 5 মুঠি চাউল ললো আৰু লগালগ ধুবলৈ গলো তাৰ পিছত আৰু কি আমুল স্প্ৰে গাখীৰটো ফালি 2 চামুচ মাৰি ললো অইন সবৰে বস্তু হোৱাত কমি গৈছে মানে চেঞ্জ হৈ গৈছে কিন্তু এই গাখীৰটো হোৱাতটো সেম আছে মানে সৰুতে যেনেকুৱা খাইছিলো গোন্ধ যেনেকুৱা টেষ্ট যেনেকুৱা আৰু এতিয়াও তেনেকুৱাই আছে এইটো আকৌ আধা কেজি পেকেট হয় গোটেই আধা কেজি পেকেটটোৱে ঢালি মই বনাই দিলো পায়স তালৈ মানে কি হয় কথাটো যেতিয়া মানুহে কিবা এটা খাও বুলি ফৰমাইশ কৰে ন তেতিয়া ভালকৈ খাব লাগে আৰু গোটেইখিনি বস্তু গোটাই মেলিহে বনাব লাগে এয়া গাখীৰখিনি যিখিনি মই ঘুটিলো গোটেইখিনি ইয়াত দি দিলো প্ৰথমতে অলপ গোটা মাৰি আছিলে পিছত আকৌ ঘুলি মেলি ধুনীয়া কৰি পেলাই ভাবিছিলো তেজপাত কেইটা ডাঙৰ যেতিয়া অলপ ধুনীয়া গোন্ধ ওলাব কিন্তু ইয়াত গোন্ধই নাই কিন্তু এতিয়া ইয়াক ব্যৱহাৰ কৰাৰ বাহিৰেও উপায় নাই সেইকাৰণে ইয়াকে দি দিলো দুটামান ইলাইচি গুটিও খুন্দি থোৱা হৈছিলে সেইকেইটাও তাত ফ্ৰেগ্ৰেন্স ওলাবৰ কাৰণে দি দিলো আৰু টুটি ফ্ৰুটি অলপমান আনি থৈছিলো সেইটো আকৌ ভিডিঅ' পাৰ্টটো দিবলৈও মই পাহৰি থাকিলো মানে শ্বুট কৰাই নহ'ল আপোনালোকে বাৰু পায়স কেনেদৰে বনায় এনেকে বনায় নে বেলেগকে বনায় ৰেচিপিটো প্লিজ শ্বেয়াৰ কৰিব আৰু এয়া চাউলো দি দিয়া হ'ল লগতে অলপ দেৰি মানে গাখীৰটো উতলাই মেলি চাউলটো দি দিলো আৰু পায়সটো ধুনীয়া এটা ৰং ওলাবলৈ কাৰণে মই চেনিটো প্ৰথমতে কেৰামেলাইজ কৰি মেলিহে দিছিলো সেইটো পাৰ্ট দিবলৈ পাহৰি থাকিলো কেৰামেলাইজ চেনিটো কেনেকে বনায় সেইটো ইউটিউবত ভালকে চাই ল'ব মই কোৱাতকে তাৰপিছত অলপমান চাউলৰ গুড়ি যে থাকে যে অলপ ডাঠ হ'বলৈ কাৰণে চাউলৰ গুড়িটো পানী দি এনেকে ঘুটি দি দিলো 2 চামুচ এয়া মই দি দিলো পাঞ্জাবৰ 1 চামুচ ধুনীয়া ঘি পিয়ৰ ঘি বহুত ধুনীয়া খাবলৈ এয়া পিছেতো লাষ্ট চামুচ আছিলে শেষেই হ'ল অলমষ্ট তাৰপিছত মোৰ এইখিনি পায়স বনি ৰেডি হ'ল আৰু আধা ঘণ্টা লাগিলে মোৰ পায়সখিনি বনাওঁতে আজি পিছে ৰাতিপুৱা ব্ৰেকফাষ্টটো তাগৰাকে খাই ললো ইয়াত আছিলে পায়স ডিম অমলেট বেত গজালি আলু ভাজি আকৌ ৰুটি ঘিউ দিয়া লগতে ভাত আৰু বুট দালি ভোকত মোৰ নিগনি দৰি আছে পেটত তথাপিও পোজ লৈ ভিডিঅ' কৰিবলৈ এৰা নাই কাৰণ আপোনালোকক লাগে ন দেখুৱাবলৈ সেইবাবে আজিলৈ ইমানে আছিলে বাই